মঙ্গলবার রাজ্যের নতুন সরকারের শপথ গ্রহণ। দ্বিতীয়বার মুখ্যমন্ত্রী পদে শপথ নেবেন হিমন্ত বিশ্ব শর্মা। নতুন সরকারের কাছে কি প্রত্যাশা নতুন বিধায়কদের? হিমন্ত বিশ্ব শর্মাকে ধন্যবাদ জানিয়ে কি বললেন নতুন বিধায়করা? মঙ্গলবার তৃতীয়বারের জন্য রাজ্যে এনডিএ জোট সরকার গঠন করবে। খানাপাড়া পশু চিকিৎসা মহাবিদ্যালয়ের খেলার মাঠে সকাল 11:40 শপথ গ্রহণের প্রকাশ্য অনুষ্ঠান। এই শপথ গ্রহণ অনুষ্ঠানে দেশের প্রধানমন্ত্রী সহ উপস্থিত থাকবেন 22 রাজ্যের মুখ্যমন্ত্রী এবং দেশের 76 জন এনডিএ নেতা। থাকবেন শিল্পপতি আদানি, জিন্দাল, নোয়েল টাটা। তাই আগের দিন যুদ্ধকালীন প্রস্তুতি খানাপাড়ায়। বাজপেয়ী ভবনেও শপথ গ্রহণ নিয়ে ব্যাপক তৎপরতা। তারই মধ্যে হিমন্ত বিশ্ব শর্মাকে ধন্যবাদ জানিয়ে সংবাদ মাধ্যমে নিজেদের মতামত প্রকাশ করলেন বেশ কয়েকজন নতুন বিধায়ক। চতুর্থবারের জন্য ডিমৌ থেকে জয়ী সুশান্ত বরগোহাইয়ের মন্তব্য, আগেও অনেক সরকার এসেছে, কিন্তু আমাদের সরকার একটু অন্যরকম। আগামী 5 বছরে এক উন্নত অসম গড়ার লক্ষ্য আমাদের। হিমন্ত বিশ্ব শর্মার প্রশংসায় পঞ্চমুখ বরগোহাইয়ের মন্ত্রিত্ব পাওয়া না পাওয়া নিয়ে বলেন, সিদ্ধান্ত পরিষদীয় দলে থাকে, সিদ্ধান্ত নেবেন মুখ্যমন্ত্রী। চৰকাৰৰ মুৰব্বী আৰু নিৰ্বাচিত চৰকাৰখনৰ ওপৰত ৰাইজৰ আশা আকাংক্ষা থাকে। ইয়াৰ আগতেও বহুবাৰ চৰকাৰ গঠন হৈছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে। যোৱা 5টা বছৰৰ পৰা চৰকাৰসমূহৰ পৰা ৰাইজে দুটা আশা কৰে। এটা হ'ল উন্নয়ন, এখন হ'ল সুৰক্ষিত সমাজ। বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কথা চিন্তা চৰ্চা কৰে আৰু সেই কামখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিখুঁতভাৱে প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকজন বিধায়কক উন্নয়নৰ কাম কাজৰ লগত জড়িত কৰিছে। তাৰ বাবে মন্ত্ৰিত্বৰ যিখিনি আলোচনা, মন্ত্ৰিত্বৰ যিখিনি গুণাগথা, সেইবিলাক আমাৰ বিধায়কসমূহৰ মাজত এতিয়ালৈকে আলোচনা হোৱা নাই আৰু প্ৰয়োজনো নাই। দলৰ নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ সিদ্ধান্ত ল'ব। অসমত অতিৰিক্তভাৱে বিধায়কক দায়িত্ব দিয়াটোৱে হ'ল মন্ত্ৰিত্ব বুলি কয়। উন্নয়নৰ লগত মন্ত্ৰীসভা বা মন্ত্ৰীজনৰ বিশেষ তেনেকুৱা ধৰণৰ গুৰুত্ব বা তেনেকুৱা ধৰণৰ সিদ্ধান্ত নাথাকে। সিদ্ধান্ত বিধায়িনী দলত থাকে, সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকে আৰু সিদ্ধান্ত বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কথাবিলাক থাকে আৰু মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে তেনেধৰণে কাম কাজবিলাক কৰে। মাজুলী থেকে ফের বিজয়ী বিধায়ক ভুবন গামের একই প্রতিক্রিয়া। হিমন্ত বিশ্ব শর্মাকে ধন্যবাদ শুভেচ্ছা জানিয়ে কংগ্রেসের সমালোচনা করে গাম বলেন, 60 বছর কংগ্রেস করতে পারেনি যে কাজ আমরা 10 বছরে করেছি। আকৌ এবাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী পাতিবলৈ সক্ষম হৈছোঁ। অসমখন যথেষ্ট আগুৱাই লৈ যাব পাৰিব। যি 10 বছৰে যিধৰণে আগুৱাই লৈ গ'ল আৰু এই 5 বছৰ যিবোৰ আগুৱাই লৈ যোৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। সম্পূৰ্ণ কৰাৰ পিছতো আৰু কাম কৰিব পৰা যাব আৰু তেখেতৰ নিচিনা এজন নেতৃত্ব দিব পৰাৰ কাৰণে অসমখন মিয়াৰ পৰা মুক্ত হয়। মাজুলীত যি 60 বছৰ কাম হোৱা নাছিল, যিধৰণে হ'ব লাগিছিল এইধৰণে 60 বছৰ কাম কৰিব পৰা নাছিল। সেই 10 বছৰ যিধৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ নেতৃত্বনি চৰকাৰখনত যি মাজুলীৰ ৰাইজে বিচাৰিছিল, সেই মাজুলীৰ ৰাইজক দিবলৈ সক্ষম হৈছে আৰু কিছু বাকী আছে সম্পূৰ্ণ হ'বলৈ। এই 5 বছৰ সম্পূৰ্ণ হ'ব। বরাকের বিজেপি বিধায়ক কাটিগড়া থেকে জয়ী কমলাক্ষ দে পুরকায়স্থ ধন্যবাদ শুভেচ্ছা মুখ্যমন্ত্রীকে। বললেন, আমি গৌরব করি হিমন্ত বিশ্ব শর্মার নেতৃত্বে দ্বিতীয়বারের জন্য বিজেপি সরকার হবে। জনগণের বিপুল সমর্থনে নতুন সরকার গঠন হবে কাল। অন্যদিকে কংগ্রেসের সমালোচনা করে বলেন, টি ডিনার মিটিং করে দিন কাটলো কংগ্রেসের। গর্বের বিষয় যে মুখ্যমন্ত্রী ডাঙৰীয়া সেকেন্ড টাইমলৈ হ'ব আৰু যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলে আৰু যে এইটো টেইলাৰে হয় যোৱা 5 বছৰ মেইন চিনেমাখন এইবাৰে হ'ব আৰু সেইটো কাৰণে যেতিয়া আমাৰ নিৰ্বাচনখন চলিছিল তেতিয়া মানুহে এটাই বস্তু চাইছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা কিবা এটা বস্তু যাতে আমি শুনিব পাৰে। মোৰ সমষ্টিৰ মিটিং কৰিছিলে তেওঁ যাই কেনে। এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে কিবা নটিফিকেশ্যন ওলাইছে বা কামখিনি হৈছে, কামখিনি হোৱাৰ পিছতে মানুহে বিশ্বাস কৰে, এনেকুৱা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ষ্টেজত কিবা কৈ দিয়ে বা বাইটত যদি কিবা কৈ দিয়ে, আপোনাৰ টিভিৰ সন্মুখত যদি কিবা কৈ দিয়ে আৰু মানুহ এতিয়াও সন্তুষ্ট হৈ যায়, নাই কামটো হ'ব। সিহঁতৰ কোনো এটা হেৰিয়া নাই, পৰিকল্পনা নাই। সিহঁতৰ যে ফিল্ড লেভেল মানুহে কি বিচাৰে সেইবিলাক লৈ হেৰিয়া নাই। কিবা মিটিং কি আমাৰ গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰীসভা কোনে কোনে হ'ব, আমি মিটিং এটা পাতি দিলোঁ, আমি ভোজমেল এটা কৰি দিলোঁ, আমি টি পাৰ্টি এটা কৰি দিলোঁ, তাৰমানে আমাৰ গভৰ্ণমেণ্টখন হৈ গ'ল আৰু। আৰে ৰাইজে ভোট দিছে কি দিয়া নাই সেইবোৰো চাব লাগিব।
ৰাইজে কি বিচাৰে নাই সেইবোৰো চাব লাগিব। অসমৰ মানুহে কি চাব, কি চাইছে, কি চোৱা নাই সেইবোৰো চাব লাগিব। গ্ৰাউণ্ড লেভেলৰ লগত সিহঁতৰ কোনো সম্পৰ্ক নাই। ৰাজীৱ ভৱনত বহি থাকিলোঁ, ইলেকশ্যনৰ পিছতে এখন টি পাৰ্টি হৈ গ'ল, এলায়েন্স হৈ গ'ল, ভাবিলোঁ যে প্ৰত্যেকজনে 5খন ছিট পাই যাব। আমাৰ কেনেকুৱা সিহঁতে সুন্দৰ হিচাপ কৰে আৰু কিবা কাগজ এখন ওলাই দিলে, কাগজৰ মাজত 40, 10 যাতে 64 সংখ্যাটো যাতে মিলে যাতে। দেরগাঁওয়ের নতুন বিজেপি বিধায়ক মৃদুল কুমার দত্ত ধন্যবাদ শুভেচ্ছা জানালেন মুখ্যমন্ত্রীকে। আগের অগপ বিধায়ক ভবেন ভরালির সমালোচনা করে দত্ত বলেন, হিমন্ত বিশ্ব শর্মার নেতৃত্বে এবার দেরগাঁওয়ে হবে উন্নয়ন। তৃতীয়বাৰৰ বাবে অসমত আমি চৰকাৰ দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যশস্বী আৰু আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ কালিলৈ শপত গ্ৰহণ কৰিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইয়াত আহিব। এইটো নিশ্চিতভাৱে মোৰ গুৰুত্ব থাকিব। দেৰগাঁৱৰ ৰাইজে আচলতে যিজন প্ৰাক্তন বিধায়ক তেখেতে যিদৰে কাম কৰিব লাগিছিলে বা কৰিব পাৰিব লাগিছিলে, সেই ক্ষেত্ৰত আমাৰ দেৰগাঁৱৰ ৰাইজ সন্তুষ্ট কিন্তু নহয়। বহুত ৰাইজ অসন্তুষ্ট আৰু এই তেখেতে যিখিনি কৰিলে আৰু সেইখিনিতে আমি তাৰ পৰা আগবাঢ়ি গৈ যাম। এইভাবে শপথ গ্রহণের প্রাক্ষণে নতুন বিধায়কদের নানা মত। বহু প্রত্যাশায় মঙ্গলবার খানাপাড়ায় শপথ নেবে নতুন সরকার। তৃতীয়বার বিজেপি বা এনডিএ সরকার হবে অসমে। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।